সুদীৰ্ঘ ৩২টা বছৰৰ অন্তত গুৰু শিষ্যৰ মহাবিলন ঘটিল এখন মহাবিদ্যালয়ত একালৰ পাঠশালাৰ গুৰুক কাষতে পাই নষ্টালজিক হল শিষ্য প্ৰশিষ্য উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী গোটেই শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদনৰ বাবে অনুষ্ঠিত কৰিছিল গুৰু শিষ্যৰ মহামিলন অনুষ্ঠান 1990ৰ পৰা 1993 চনৰ স্নাতক গোটে আয়োজন কৰা মহামিলন অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অৱসৰী অধ্যাপক প্ৰফুল্ল কাকতিয়ে চিনাকি পৰ্ব গুৰু বন্দনা বৃক্ষৰোপণ গীতমাত কবিতা আবৃত্তিৰে উমাল হল ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী মহাবিদ্যালয় অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাস আৰক্ষী বিষয়া বিষ্ণুমূৰ্তি বৰুৱা ৰূপম গোস্বামী প্ৰমুখ্যে প্ৰয়াতসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল স্মৃতি ৰোমন্থনৰ এক নিষ্ফলক মুহূৰ্ত আন্তৰিকতাৰ এক ভৰপূৰ অনুষ্ঠানত গুৰুচৰণ স্পৰ্শী আশীৰ্বাদ ললে সকলোৱে আজি আমাৰ ৩২ বছৰৰ মূৰত 90 পৰা 93 বৰ্ষৰ স্নাতক বৰ্ষ আমি সেই বছৰটোৰ গোটেইখিনি শিক্ষাৰ্থী সহযোগত আজি আমাৰ শিক্ষাগুৰুসকলক আমাৰ পুৰণা দিনৰ স্মৃতিবিলাক আকৌ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আজি আমি গোট খাইছোঁ একগোট হৈ পেলাই তেওঁলোকক আমি অভ্যৰ্থনা সম্ভাষণ জনাবলৈ এটা অনুষ্ঠিত কৰিছোঁ সেইকাৰণে আজি আমি দিনটো এনেকৈ উদযাপন কৰিবলৈ লৈছোঁ আমাৰ সহযোগত আছে সকলোখিনি কমেও 100জন শিক্ষাৰ্থী গোট খাইছে বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক আহি আমি আজি তেওঁলোকৰ সহযোগত সকলোখিনি আমাৰ 15জনটো আমাৰ শিক্ষাগুৰু আহিছে এতিয়ালৈকে আমি তেওঁলোকক সম্ভাষণ জনাম তেওঁলোকৰ আমাৰ মনৰ ভাৱবোৰ আদান প্ৰদান কৰিম আৰু গোটেইখিনি আনন্দৰ মাজেৰে দিনটো পাৰ কৰিম বুলি আমি মনস্থ কৰিছোঁ আজি আমাৰ আজিৰ অনুষ্ঠানটো হৈছে আমাৰ গুৰু শিষ্যৰ মহামিলন উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্নাতক 1990-93 বৰ্ষৰ শিক্ষাৰ্থীসকলে লগ লাগি আমি এই অনুষ্ঠানটো আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই অনুষ্ঠানটোত আমি প্ৰায় 100গৰাকী শিক্ষাৰ্থী আৰু শিক্ষক মিলিত হ'ম আৰু 32 বছৰৰ অন্তত আমি সকলোৱে লগ হ'বলৈ ওলাইছোঁ আৰু এই অনুষ্ঠানটোত আমি উক্ত সময়ছোৱাৰ 35গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনাম গতিকে অনুষ্ঠানটোত এতিয়া আমাৰ শিক্ষাগুৰুসকল আহি উপস্থিত হৈছে আৰু সেয়ে আমি ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ